খাচী যুৱতী বিয়া পাতি মেঘালয়তে থাকে অসমৰ এজন যুৱক তাৰ পৰাই ব্যৱসায় কৰি উপাৰ্জন কৰে লাখ লাখ টকা ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি প্ৰথমে হাতত হেণ্ডকাফ লগাই থকা এইকেইটালৈ চাওক এইকেইটা ক্ৰমে নয়ন ডেকা নিৰ্মল কলিতা ধনজিৎ বড়ো সঞ্জয় বড়ো লক্ষ্মণ বড়ো আৰু ৰতন বড়ো ইয়াৰে এজন নয়ন ডেকা আৰু এই নয়ন ডেকাই খাচী যুৱতী বিয়া পাতি মেঘালয়তে থাকে আমাৰ অসমীয়া ল'ৰা এটাই খাচীয়া ছোৱালী বিয়া পাতি তাত শেল্টাৰ লৈ আছে মেঘালয়ত আৰু নয়ন ডেকাই আনকেইটাৰ সহযোগত চলায় ব্যৱসায় আচলতে ইহঁত বৃহৎ গাড়ী চুৰি চক্ৰৰ সদস্য অসমৰ বিভিন্ন ঠাইৰ পৰা গাড়ী চুৰ কৰে চক্ৰটোৱে আৰু সেই গাড়ীত মেঘালয়ৰ নম্বৰ প্লেট লগাই লৈ যায় মেঘালয়লৈ আৰু এই সকলোবোৰ কণ্ট্ৰল কৰে এই নয়ন ডেকাই অৱশেষত বজালী আৰক্ষীয়ে এই বৃহৎ চুৰি চক্ৰটো ধৰিবলৈ সক্ষম হয় উদ্ধাৰ কৰে তিনিখনকৈ FZ বাইক কিন্তু এই চক্ৰটোৱে কেনেকৈ চলাইছে এই চুৰি কাৰ্য সময়ত লকটো ভাঙে নাম্বাৰ প্লেট চেঞ্জ কৰে বা বাকী হেৰিখিনি যিখিনি আছে এখন চেঞ্জ কৰি পেলাই তেওঁলোকে লৈ যায়গৈ এই ক্ষেত্ৰতো তেওঁলোকে বাক্সাৰ যি বাগানপাৰা এৰিয়া বাগানপাৰা ভিতৰুৱা অঞ্চল একদম জংঘলৰ মাজত ভিতৰুৱা অঞ্চল এখন ঘৰত ৰাখি থৈছিলে তাতে তেওঁলোকৰ আমি যে গৈছিলোঁ মানে আচৰিত লাগিছে কথা চাবিৰ বিভিন্ন ধৰণৰ চাবি নতুন নতুন লক লগোৱা হেৰিখিনি সৰঞ্জামখিনি আছে মেঘালয়ৰ চাই যেনেকৈ কৈছিলে মেঘালয়ৰ নাম্বাৰ প্লেটবিলাক আছে আচ্ছা আপোনালোকে জানে যোৱা 29 তাৰিখ মাৰ্চ মাহত আপোনাৰ বজালী পাঠশালা থানাৰ আণ্ডাৰতে সুন্দৰপুৰ বুলি জাগা কয় ৱাৰ্ড নাম্বাৰ 10 দীপক ডেকাৰ বিবাহ ভৱনৰ পিছফালে ভাড়াঘৰত এটা বাইক চুৰি হৈছিলে এইমতে এই সংক্ৰান্তত আমি তদন্ত কৰিলোঁ CCTV ফুটেজ কৰি চালোঁ তাৰপিছত আমি গম পালোঁ যে যিকেইটা ল'ৰাই ইনভলভ হৈ আছে সেইটো সংক্ৰান্তে আমি তদন্ত কৰিলোঁ তদন্ত কৰি পেলাই আমি এতিয়ালৈকে 6জন ল'ৰাক আমি ধৰিবলৈ সক্ষম হৈছোঁ আৰু এই 6জন ল'ৰাৰ নাম আমি অলৰেডি আপোনালোকক শ্বেয়াৰ কৰিছোঁ তাৰপিছত আমি তদন্ত কৰি পালোঁ যে মেঘালয়ত আমাৰ অসমীয়া ল'ৰা এটাই খাচীয়া ছোৱালী বিয়া পাতি তাত শেল্টাৰ লৈ আছে মেঘালয়ত তো আমাৰ আচল ঘটনাটো হ'ল কি ইয়াত হেৰি ল'ৰাবিলাকে যিকেইটা বাইক লিফ্টাৰ বাইক চুৰিৰ লগত জড়িত হৈছে তেওঁলোকে বাইকটো চুৰি কৰি পেলাই মেঘালয় নাম্বাৰ প্লেট লগাই বৰ্ণিহাট হৈ মেঘালয়ত বিক্ৰী কৰে তাৰপিছত যিজন মেঘালয়ত ল'ৰা অসমীয়া ল'ৰা কিন্তু তেওঁ খাচীয়া ছোৱালী বিয়া পাতি পেলাই তাতে সেটেল হৈছে একেটেল বাকী যিমান অসমৰ পৰা বাইক চুৰি হয় বাইক হওক স্কুটি হওক এইকেইটা গাড়ীকেইটাক মেঘালয় নাম্বাৰ প্লেট লগাই বাহিৰত বিক্ৰী কৰে তো এই গেংটো আমি গোটেই গেংটো আমি ধৰিবলৈ মোটামুটি সক্ষম হৈছোঁ এক্সেপ্ট এই মেঘালয়ৰ ল'ৰাটো আমি পোৱা নাই এইটো আমি তদন্ত কৰি এই একেটেৰো আমি গোটেই ডিটেইলছটো পাইছোঁ আমি যিমান পাৰে কম সময়ত আমি একেটকো ধৰিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ আৰু এতিয়ালৈকে আমি 3খন বাইক ৰিকভাৰ কৰিছোঁ আৰু লগতে কিছুমান বস্তু যেটো মানে বাইকটো লক কৰি ৰাখিলেও কেনেকৈ ভাঙি পেলাই কেনেকৈ হেৰি কৰিব পেলাই তেনেকৈ আমি ডুপ্লিকেট চাবি পাইছোঁ স্ক্ৰু ড্ৰাইভাৰ পাইছোঁ মেঘালয়ৰ ভুৱাৰ নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নেম প্লেট আমি পাইছোঁ এইকেইটাও আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো আমি এই কেইদিনত এইটো কাৰণে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাছিলোঁ যাতে বাকী গেং যিকেইটা হেৰি আছে এই বাইক লিফ্টাৰৰ লগত জড়িত হৈ আছে তেওঁলোকক আমি যাতে এৰেষ্ট কৰা বা আমি তেওঁলোকক ধৰিবলৈ যাতে ডিষ্টাৰ্ব নহয় সেইটো কাৰণে আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰা নাছিলোঁ এলোকে স্যার কিমানমান বাইক চুরির লগত জড়িত হয়েছে এলোকে কিমানমান সিটো প্রায় বাইক চুরি কথা ওলাইছে তেওঁলোকৰ এটা গেং হয় একচুৱেলি তেওঁলোকৰ আমি যেতিয়া হেৰি পালোঁ এতিয়া নয়ন ডেকা আৰু যিটো নিৰ্মল কলিতা আছে ভেটেৰেন ধনজিৎ বড়ো ভেটেৰেন আমাৰ যি 2খন বাইক চুৰি হৈছিলে সেই 2খন বাইক উদ্ধাৰ হৈছে ইতিমধ্যে তাৰ লগত আৰু এখন বাইক উদ্ধাৰ হৈছে এইটোৰ লগত তেওঁলোক 3জন জড়িত আছিলে যদিও ফুটেজ পাইছিলোঁ তেতিয়া তাত স্পষ্ট নাছিলে কিন্তু আমি বেলেগ টেকনিকেল আৰু হিউমেন ৰিচোৰ্চ এপ্লাই কৰি পেলাই আমি কৰিলোঁগৈ
আৰু তেওঁলোকৰ পিছত আমি যদি আমি ই কোৰ্টৰ বা বেলেগ আমাৰ চিচিটিভি আমাৰ ৰেকৰ্ড আছে আজিকালি উপলব্ধ হৈছে সেইখিনি চাইছোঁ তেওঁলোকৰ 2021-22 মানৰ প্ৰায় কোভিডত মানে তেওঁলোকে বাইক চুৰিৰ লগত জড়িত আৰু তেওঁলোকৰ গুৱাহাটীৰ কেইবাখনো থানাত বশিষ্ঠ ইনক্লুডিং তাৰপিছত চিপাঝাৰত য'ত চিপাঝাৰত কাষ্টডিৰ পৰা তেওঁলোক বাইজে ধৰিছে পলাইছেও কাষ্টডিৰ পৰা সেইটো কেছো আছে তেওঁলোকৰ তেনেকুৱা ধৰণৰ বিভিন্ন কেছতে বাক্সাৰ কেইবাটাও কেছত আছে নলবাৰী কেছত আছে কিছুমান কেছ চাৰ্জশ্বিট হৈছে কিন্তু চাৰ্জশ্বিট হ'লেও তেওঁলোকে কোৰ্টত নিব পৰা নাই তেওঁলোকক পলাই আছিলে এনেকুৱা ধৰণৰ কেইবাটাও কেছ হৈছে আৰু এই গোটেই গেং তেওঁলোকে মেইন 3-4জন যিজন থাকে মেইন তাৰপিছত আৰু লোকেল তেওঁলোকে ৰিচোৰ্চ ইউজ কৰি পেলাই তেওঁলোকে গতিকে তেওঁলোকে এটা ভেটেৰেন গেং আৰু যিটো বাহিৰত যোৱা লিংক আমি যি সাধাৰণতে গম পাওঁ মেঘালয় শুনিছিলোঁ মাজতে এটা গুৱাহাটীৰ এটা যিটো ছাকচেছ ষ্টৰী আছিলে তাত গম পাইছিলোঁ যে আমি মেঘালয় গুৱাহাটী বা অসমৰ পৰা মেঘালয় হৈ পেলাই বাহিৰৰ বেলেগ দেশলৈ নিয়াৰ এটা চক্ৰ আছে সেই চক্ৰটোৰ লগতো তেওঁলোক জড়িত মানে তেওঁলোকক ডাইৰেক্ট আমি কণ্টেক্ট পাইছোঁ তেওঁলোকৰ আৰু এনেদৰেই গাড়ী চোৰৰ এই বৃহৎ গেংটোক ধৰিবলৈ সক্ষম হয় অসম আৰক্ষীয়ে বজালিৰ পৰা ডিম্পল তালুকদা অসম লাইভ 24